Hello students, good morning to all. তো সকলোকে আজি ভিডিঅ'টোলৈ মই হালদৰে স্বাগতম জনাইছোঁ আৰু দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ। তো আজি ভিডিঅ'ত আমি আলোচনা কৰিম অনুশীলনী 2 এৰ 6, 7, 8, 9, 10 এই পাঁচটা প্ৰশ্ন। সো মই আৰম্ভ কৰিছোঁ, লেটছ সি। সো 6 নম্বৰটো কি দিছে চোৱা, তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা। 1 নম্বৰটো লৈছোঁ মই 108 মিটাৰৰ 5/12। সো লেটছ সি হাউ টু প্ৰুভ। চোৱা 108 মিটাৰৰ 5/12 এইটো কি লিখিব পাৰোঁ আমি চোৱা 108 মিটাৰ। চোৱা মিটাৰৰ দুটা ৰ আছে, সো এটা ৰ ৰাখিলোঁ আৰু এটা ৰৰ ঠাইত আমি কি লিখিব পাৰোঁ, পূৰণ লিখিব পাৰোঁ। পাছফালে আছে কি 5/12। এতিয়া নেক্সট চোৱা এইটোক আমি এনেকৈ লিখিব পাৰোঁ 108 ইনটু 5/12। তাৰপিছত মিটাৰটো আমি এনেকৈ পিছফালেও লিখিব পাৰোঁ। ক্লিয়াৰ? এতিয়া নেক্সট আমি কি কৰিম চোৱা, কটাকটি যায় নে নাযায় চাম। যদি কটাকটি যায় কটাকটি কৰিম। এতিয়া মনে মনে তুমি 2 লোৱা। 2 6 গুণ 12, তাৰপিছত 2 5 গুণ 10, 2 4 গুণ 8, তাৰপিছত আকৌ 2ৰে যায় 2 3 গুণ 6, 2 2 গুণ 4, ইয়াত 1 গ'ল 14 হ'ল, 2 7 গুণ 14। এইবাৰ 2ৰে নাযায়, এইবাৰ মনে মনে তুমি কি ল'ব লাগিব, 3 ল'ব লাগিব। 3 1 গুণ 3, 3 9 গুণ 27। অ'কে, এতিয়া চোৱা তোমাৰ ওপৰত কি থাকিল চোৱা 9 × 5, ইফালে 9 আৰু ইফালে 5 আছে। তো ওপৰত থাকি গ'ল আমি 9 × 5 আৰু তলত থাকি গ'ল আমাৰ কি 1 আৰু ইফালে কি মিটাৰ। তো যিহেতু আমাৰ তলত 1ৰ ভেলু নাই, সো আমাৰ এনসাৰটো কি আহিব চোৱা, এনসাৰটো আহি যাব 9 × 5 কিমান 45 মিটাৰ। সো এইটোই হ'ল তোমাৰ ফাইনেল এনসাৰ। সো আই হোপ ক্লিয়াৰলি বুজি পাইছে সকলোৱে। সো এইবাৰ 6ৰ 5 নম্বৰটো চোৱা কি দিছে, এসপ্তাহৰ 4/7। সো এইটো কেনেকৈ কৰিম চোৱা, প্ৰথমতে লিখি ল'লোঁ এসপ্তাহৰ 4/7। চোৱা আমি জানো যিহেতু ৰ মানে পূৰণ, সো এইটোক আমি এনেকৈ লিখিব পাৰিম এসপ্তাহ। চোৱা এসপ্তাহ ৰৰ ঠাইত পূৰণ আৰু 4/7। এতিয়া চোৱা এসপ্তাহ মানে কি, এসপ্তাহ মানে হ'ল 7 দিন, 7 দিন পূৰণ 4/7। ক্লিয়াৰ হৈছে? এতিয়া চোৱা এতিয়া 7 দিন পূৰণ 4/7, আমি এইটোক আমি এনেকৈও লিখিব পাৰিম 7 পূৰণ 4/7। দিনটো পিছফালে লিখিব পাৰোঁ এনেকৈ, হয়নে নহয়? এতিয়া 7 আৰু 7 কেঞ্চেল গ'ল, কি থাকিল তোমাৰ 4 দিন থাকি গ'ল। তাৰমানে আমি ফাইনেল এনসাৰটো কি পালোঁ, আমি 4 দিন। ক্লিয়াৰ হৈছে? সো এইবাৰ আমি আলোচনা কৰিম 7 নম্বৰ কুৱেশ্যনটো। এখন বৰ্গাকাৰ পথাৰৰ এটা বাহুৰ দিশ 18 4/5 মিটাৰ। পথাৰখনৰ কালি নিৰ্ণয় কৰা। এটা বাহুৰ দিশ দিয়া আছে আৰু আমি কালি উলিয়াব লাগে। সো লেটছ সি কেনেকৈ কৰিম চোৱা। সো গিভেন আমাৰ কি দিয়া আছিলে, দিশ 18 4/5 মিটাৰ। সো যিহেতু আমাৰ এইটো মিশ্ৰ ভগ্নাংশ দিয়া আছে, আমি প্ৰথমতে ইয়াক ক'ত নিব লাগিব, অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগিব। সো কেনেকৈ কৰিম চোৱা। সো আমাক দিয়া আছিলে কি 18 4/5 মিটাৰ। সো চোৱা মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ নিয়তে কি কৰিব লাগে, তলত যিটো সংখ্যা থাকে সেইটো ছেম থাকে। অ'কে, তাৰপাছত ওপৰত কি হয় জানানে, যিটো আগফালে থাকে সন্মুখত থকাটো আৰু এই তলত যিটো সংখ্যা সেইটো পূৰণ হয়, আৰু যিটো ওপৰত থাকে সেই ওপৰত থকাটো কি হয়, যোগ হয়। ক্লিয়াৰ? এতিয়া চোৱা 18 আৰু 5 পূৰণ কৰিলে হয় তোমাৰ 90, তুমি পূৰণ কৰি চাব পৰা। তো 90 আৰু ইফালে +4 ডিভাইডেড বাই কি আছে তোমাৰ 5। এতিয়া চোৱা ওপৰত 90 + 4 কি হ'ল, তেনেহ'লে 94 আৰু তলত কি আছে তোমাৰ 5। ক্লিয়াৰ হৈছে? সেইকাৰণে লিখিছিলোঁ মই কি চোৱা 94 / 5 মিটাৰ। অ'কে,
এতিয়া চোৱা আমি লোৱাৰ ক্লাছত শিকি আহিছিলোঁ যে বৰ্গৰ কালি উলিওৱা সূত্ৰটো আছিল কি দিগ স্কুৱেৰ। তো সেইকাৰণে লিখিছোঁ এটাকে চোৱা বৰ্গাকাৰ পথাৰখনৰ কালি ইকুৱেল টু কি দিগ স্কুৱেৰ। এতিয়া চোৱা দিগ স্কুৱেৰ মানে কি? দিগ স্কুৱেৰ মানে হ'ল তোমাৰ দিশ দুবাৰ পূৰণ, দিশ ইনটু দিশ। ওকে, দিশ স্কুৱেৰ মানে দিশ ইনটু দিশ, আৰু দিশৰ পাৱাৰ যদি 3 থাকিলহেঁতেন তেন্তে দিশ ইনটু দিশ ইনটু দিশ, হয়নে নহয়? যদি 4 থাকিলহেঁতেন দিশ ইনটু দিশ ইনটু দিশ ইনটু দিশ, এনেকুৱা 4বাৰ পূৰণ হ'ল, তেনেকুৱা আৰু কি। 2 আছে যিহেতু 2বাৰ পূৰণ হ'ব। ওকে, এতিয়া চোৱা নেক্সট আমাৰ দিশ কিমান পালোঁ আমি 94/5। চ' আমি লিখিম কি 94/5 ইনটু আকৌ দিশৰ জেগাত কি লিখিম আমি 94/5। ক্লিয়াৰ হৈছে? এতিয়া চোৱা তুমি ভালকৈ চাব পাৰা 94/5 ইনটু 94/5 এইটো কেনচেল নাযায়, আৰু যদি কেনচেল কটাকটি নাযায় কি কৰিব লাগে আমি তলে তলে পূৰণ আৰু ওপৰে ওপৰে পূৰণ, হয়নে নহয়? হৰ হৰ আৰু লব লব পূৰণ কৰিব লাগে। তো চোৱা 94 ইনটু 94 পূৰণ কৰিলে তুমি পূৰণ কৰি চাবা এনচাৰটো আহিব তোমাৰ এইটো 8836, আৰু তলত চোৱা 5 ইনটু 5 কৰিলে কি আহিব তোমাৰ 25। ওকে, এতিয়া চোৱা তোমাৰ ওপৰত আহিল তোমাৰ ডাঙৰ সংখ্যা এটা আৰু তলত আহিল তোমাৰ সৰু সংখ্যা এটা। এই ধৰণৰ ভগ্নাংশ কি বুলি কোৱা হয়? অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। এতিয়া এনচাৰটো যদি এইখিনিত ৰাখি থোৱা তোমাৰ ভুল হ'ব। অপ্ৰকৃত ভগ্নাংশ থাকিলে আমি এনচাৰটো সদায় ক'ত নিব লাগে? মিশ্ৰ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগে। চ' মিশ্ৰ ভগ্নাংশলৈ কেনেকৈ ৰূপান্তৰ কৰিম চোৱা, আমি এইবাৰ কি কৰিব লাগিব? এই 8836ক কিহেৰে ডিভাইড কৰিব লাগিব চোৱা, তলত যিহেতু 25 আছে, চ' আমি 8836ক আমি 25ৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব 25। চ' কিমান বাৰ যায় চোৱা, তো 25 3 গুণ 75 হয়নে নহয় 75, আৰু 25 4 গুণ 100 হয়। তো আমি কিমান দিব লাগিব? 3 দিব লাগিব। এতিয়া চোৱা 8ৰ পৰা 5 গ'লে 3, আৰু এইফালে 8ৰ পৰা 7 গ'লে 1। তো আমি এটা সংখ্যা নমাব পাৰোঁ, চ' 3 নমাই আনিম। এতিয়া চোৱা 133, তো 25 4 গুণ 100, 25 5 গুণ 125 দেই। তো আমি কি দিম ইয়াতে 5। ওকে, তো 25 5 গুণ কি 125। তো 125 চোৱা এতিয়া 3ৰ পৰা 5 বিয়োগ নাযায়, চ' আমি কি ধাৰ ল'ব লাগিব? 1 ধাৰ ল'ব লাগিব। 13 হ'ব, 13ৰ পৰা 5 গ'লে কিমান হ'ব? 8। ওকে, এতিয়া চোৱা নেক্সট কি কৰিম আমি, এতিয়া আমি চোৱা সেই 6টো নমাই আনিব পাৰোঁ, 6টো নমাই আনিব পাৰোঁ, হয় নে নহয়? 86 হৈ গ'ল। এতিয়া 25 দি কিমান দিবা তুমি? আগৰ দৰে 3 দিব লাগিব। 3 দিলে কিমান হ'ব? 75 হ'ব। এতিয়া চোৱা 6ৰ পৰা 5 গ'লে 1, আৰু ইফালে 8ৰ পৰা 7 গ'লে কি 1। চ' এইটো পালোঁ। এতিয়া চোৱা তোমাৰ ভাগফল কি আহিল? তোমাৰ ভাগফল আহিল তোমাৰ 353, আৰু তোমাৰ তলত কি আছিলে? তলত 25 আছিলে, হয়নে নহয়? চোৱা তলত 25 আছিলে আৰু ভাগফল কিমান পালোঁ আমি? 353। তো এইটো কি লিখা যায় চোৱা, তোমাৰ যিটো ভাগফল আহে না সেইটো সদায় আগফালে লিখিব লাগে 353, আৰু তলত যে 25 আছিল সেই 25টো তলতে থাকে, আৰু ওপৰত কি যাব জানা? ওপৰত যায় তোমাৰ যিটো ভাগশেষ যিটো সেইটো যায় তোমাৰ ওপৰত। চ' ওপৰত যাব আমাৰ 11। তো এইটো আমাৰ মিশ্ৰ ভগ্নাংশত ৰূপান্তৰ হৈ গ'ল। এতিয়া চোৱা তোমাৰ কালিৰ একক আমি আগতে শিকিছিলোঁ কি মিটাৰ আছে, যিহেতু মিটাৰ স্কুৱাৰ হ'ব, নাইবা তুমি লিখিব পাৰা বৰ্গ মিটাৰ বুলি, হয়নে নহয়? বৰ্গ মিটাৰ বুলি তুমি লিখি দিব পাৰা। চ' আই হোপ সকলোৱে বুজি পাইছে ক্লিয়াৰলি। ওকে, চ' 7 নম্বৰটো এইখিনিতে সামৰিছোঁ দেই। আই হোপ ক্লিয়াৰলি বুজি পাইছে সকলোৱে। চ' এইবাৰ 8 নম্বৰটো চোৱা কি দিছে, তগৰে 1 ঘণ্টাত এখন উপন্যাসৰ 1/7 অংশ পঢ়ে, তেওঁ 1/4 ঘণ্টাত উপন্যাসখনৰ কিমান অংশ পঢ়িব পাৰিব? তাৰমানে তগৰ নামৰ এজন ছোৱালী আছে চাগে, তো তেওঁ 1 ঘণ্টাত মানে উপন্যাসখনৰ 7 ভাগৰ 1 অংশ পঢ়িব পাৰে। যদি তেওঁ 1/4 ঘণ্টা পঢ়ি থাকে উপন্যাসখন, তেন্তে কিমান অংশ কমপ্লিট কৰিব পাৰিব সেইটো সুধিছে আমাক। চ' লেটছ চি কেনেকৈ কৰিব পাৰোঁ চোৱা।
সো যেটো আমাক যে দিছে 2 1/4 ঘণ্টা হেতুক আমি প্ৰথমতে ক'ত নিব লাগিব অপ্ৰকৃত ভগ্নাংশত নিব লাগিব সো অপ্ৰকৃত ভগ্নাংশত কেনেকৈ নিয়ে অলপ আগত আলোচনা কৰিলোঁ যে তলত যেটো সংখ্যা থাকে 4 যে আছে হেতু তলতে থাকিব আৰু ওপৰত কি হয় এই আগফালৰটো আৰু তলৰটো কি হয় পূৰণ হয় 2 4 গুণ 8 আৰু ওপৰত যেটো থাকে হেতু যোগ হয় 2 4 গুণ 8 একে 9 সেই কাৰণে 9/4 ঘণ্টা লিখিছো এতিয়া চোৱা 1 ঘণ্টাত কিমান পৰে তেও 1/7 অংশ পৰে 1 ঘণ্টাত 1/7 অংশ সো আমি কি লিখিম চোৱা যেহেতু 1 ঘণ্টাত পৰে 1 ঘণ্টাত পৰে কিমান 1/7 অংশ চোৱা যেহেতু 1 ঘণ্টাত কিমান পৰে তেও 1/7 অংশ এতেকে চোৱা এতেকে 2 1/4 ঘণ্টাত সুধিছিলে আমি এতিয়া 2 1/4 ঘণ্টা নিলিখি কি লিখিম আমি 9/4 ঘণ্টা কাৰণ 2 1/4 ঘণ্টা মানে কি আমাৰ 9/4 ঘণ্টা হয় না নহয় এতেকে 9/4 ঘণ্টাত অৰ্থাৎ 2 1/4 ঘণ্টাত পঢ়িব সো কিমান পঢ়িব পাৰিব তেও সো এই 9/4 যেটো আছে হেতু পূৰণ হ'ব তোমাৰ 1/7 ৰ লগত ওকে যিমান ঘণ্টা নহওক যদি 3 ঘণ্টাত কল হেতেন তা 3 টো তোমাৰ 1/7 ৰ লগত পূৰণ হলহেতেন যদি তোমাক সুধিল হয় 5 ঘণ্টাত কিমান পঢ়িব পাৰিব তেন্তে 5 সংখ্যাটো তোমাৰ 1/7 ৰ লগত পূৰণ হলহেতেন যদি তোমাক কল হেতেন যে 10 ঘণ্টাত কিমান পঢ়িব পাৰিলহেতেন তেন্তে তুমি লিখিব লাগিব 1 ঘণ্টাত পৰে 1/7 অংশ এতেকে 10 ঘণ্টাত পঢ়িব পাৰিব বা পঢ়িব 10 * 1/7 ওকে তো আমাক যেহেতু 10 ঘণ্টা সোধা নাই আমাক সুধিছে 9/4 ঘণ্টা অর্থাৎ 2 1/4 ঘণ্টা সো 9/4 ঘণ্টাত পড়িব তেও 9/4 ইনটু সো 9/4 ইনটু 1/7 অংশ ক্লিয়ার এতিয়া চোৱা তুমি ভালকে যে ইয়াত তোমাৰ যেটা ভগ্নাংশ আছে কটাকটি না যায় আর যদি কটাকটি না যায় তেন্তে কি করব লাগে আমি তলে তলে পূরণ করব লাগে আর উপরে উপরে পূরণ করব লাগে সো 9 * 1 উপরত কি হ'ব 9 আর তলত 4 * 7 আমার কি হ'ব 4 * 7 হ'ব আমার 28 সো তোমার চোৱা 9/28 অংশ পূরণ পারব কিমান ঘণ্টা 2 1/4 ঘণ্টাত ওকে সো আই হোপ ক্লিয়ারলি বুঝি পাইছে সকলোৱে সো এইবাৰ আমি আলোচনা কৰিম 9 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা এটা আয়তৰ দিশ 7 1/5 সেন্টিমিটাৰ আৰু প্ৰস্থ দিছে আমাৰ 4 2/3 সেন্টিমিটাৰ এটা আয়তৰ কালি নিৰ্ণয় কৰা সো দিশ দিছে আমাৰ 7 1/5 সেন্টিমিটাৰ আৰু প্ৰস্থ দিছে 4 2/3 সেন্টিমিটাৰ কালি উলিয়াব লাগে লেটস সি কেনেকৈ উলিয়াম চোৱা সো দিয়া আছে দিশ ইকুৱেল টু 7 1/5 সেন্টিমিটাৰ আৰু এইটোক যদি আমি অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তর করি কি পাম আমি 36/5 সেন্টিমিটার তাৰপিছত প্ৰস্থ দিছে আমাৰ চোৱা 4 2/3 আৰু ইয়াক যদি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওঁ কি পাম আমি 14/3 সেন্টিমিটার এটা নেক্সট চোৱা নাও আয়তৰ কালিৰ সূত্ৰটো কি আছিল চোৱা আয়তৰ কালিৰ সূত্ৰটো কি আছিল আমাৰ যে দিশ পূৰণ প্রস্থ হয় নহয় দিশ পূরণ প্রস্থ এতিয়া চোৱা দীঘৰ ঠাইত আমি বহুৱাম কি দিশ দিয়া আছে আমাৰ 36 ডিভাইডেড বাই 5 ইনটু প্রস্থৰ ঠাইত বহুৱাম আমি কি 14 ডিভাইডেড বাই কি 3 এতিয়া চোৱা 3 দিয়ে 36 কটাকটি যায় সো 3 12 গুণ 36 তো তলত কি থাকিল তোমাৰ তলত অকল থাকিল 5 আৰু ওপৰত কি থাকিল 12 পূৰণ 14 সো ওপৰত থাকি গ'ল আমাৰ 12 ইনটু 14 আৰু তলত থাকি গ'ল আমাৰ কি 5
এতিয়া নেক্সট চোৱা কটাকটি যিহেতু নাযায় চ' আমি ওপৰত পূৰণ কৰি দিব লাগিব ওপৰত 12 পূৰণ 14 চ' 12 পূৰণ 14 কৰিলে হ'ব তোমাৰ 168 তুমি কৰি চাবা আৰু তলত থাকি গ'ল আমাৰ কি 5 এতিয়া চোৱা ওপৰত যিটো ডাঙৰ তলত সৰু তো এইটো অপ্ৰকৃত ভগ্নাংশত থাকি গ'ল এতিয়া আমি এইটো ক'ত নিব লাগিব মিশ্ৰ ভগ্নাংশলৈ নিব লাগিব আৰু মিশ্ৰ ভগ্নাংশলৈ নিবলৈ হ'লে 168ক তুমি 5ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব 5ৰে হৰণ কৰিব লাগিব 168 কিমান বাৰ যাব চোৱা 5 3 গুণ 15 তোমাৰ 1 নামিল 6 পৰা 5 গ'লে 1 তাৰপিছত ইফালে 8 নামি গ'ল 18 হৈ গ'ল 5 3 গুণ 15 চোৱা 8 পৰা 5 গ'লে 3 চ' এইটো পালোঁ এতিয়া চোৱা মই বাৰে বাৰে কৈছোঁ চ' 168 ডিভাইডেড বাই 5 আছে তলত যে 5 আছে সেই তলৰ 5 সংখ্যাটো তলত 5এ থাকিব আৰু আগফালে কি আহে যিটো ভাগফল কি পালোঁ চোৱা 33 আৰু ওপৰত কি যাব যিটো তোমাৰ ভাগ শেষটো যায় তোমাৰ ওপৰত চ' এইটো হ'ল তোমাৰ কি ফাইনেল এনচাৰ 33 3/5 এইটো হৈ গ'ল তোমাৰ কি ফাইনেল এনচাৰ ওকে 33 3/5 বৰ্গ সেন্টিমিটাৰ যেহেতু কালি আমাক উলিয়াব দিছে চ' কালি একক আমি জানো কি বৰ্গ সেন্টিমিটাৰ দিয়ে থাকিলে বৰ্গ সেন্টিমিটাৰ মিটাৰ দিয়ে থাকিলে কি বৰ্গ মিটাৰ চ' আই হোপ ক্লিয়াৰলি বুজি পাইছে সকলোৱে চ' এইবাৰ 10 নম্বৰটো চোৱা কি দিছে এটা শ্ৰেণীৰ মুঠ 40 জন ছাত্ৰ ছাত্ৰীৰ 3/5 অংশ ল'ৰা শ্ৰেণীৰ ছোৱালীৰ সংখ্যা নিৰ্ণয় কৰা এইটো মই নকৰিম তোমালোকে হিন্টছ দিম অকণমান তুমি নিজে কৰিব লাগিব চোৱা ল'ৰাৰ সংখ্যা দিছে 40 জনৰ ভিতৰত বোলে 3/5 অংশ বাট আমাক কি উলিয়াব লাগে ছোৱালীৰ সংখ্যাহে উলিয়াব লাগে এটা চোৱা আৰম্ভণি কেনেকৈ কৰিবা তুমি চোৱা ইয়াত আমাৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিছে তোমাৰ 40 জন তো প্ৰশ্ন মতে চোৱা আমাক ছোৱালীৰ সংখ্যাহে উলিয়াব লাগে বাট আমি প্ৰথমতে কি উলিয়াম ল'ৰাৰ সংখ্যাহে উলিয়াম চোৱা প্ৰশ্ন মতে ল'ৰাৰ সংখ্যা আমাক কি দিছে 40 জনৰ ভিতৰত 3/5 অংশ তো লিখিম চোৱা ল'ৰাৰ সংখ্যা ইকুৱেল 40 জনৰ 3/5 অংশ আমাৰ কি ল'ৰা তো এইটো আমি মডিফাই কৰিলে কি পাম চোৱা 40 জন ইনটু 3/5 আকৌ যদি মডিফাই কৰোঁ আমি পাম 40 পূৰণ 3/5 জন এতিয়া ইয়াত কটাকটি কৰিলে তুমি ল'ৰাৰ সংখ্যা পাবা এতিয়া চোৱা ল'ৰাৰ সংখ্যা যিখিনি পোৱা সেইটো মুঠ ছাত্ৰ ছাত্ৰীৰ পৰা ল'ৰাৰ সংখ্যাটো বিয়োগ দিলে কাৰ সংখ্যা পাবা তুমি ছোৱালীৰ সংখ্যা পাবা চ' তেনেকৈ তুমি এইটো অংক কৰিব লাগিব ওকে তো এইটো মই হোমৱৰ্ক হিচাপে দিলোঁ তহঁতক চ' মই আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ তোমালোক নোটছ কৰিবা প্ৰেক্টিছ কৰিবা চ' থেংক ইউ অল দ্য বেষ্ট